সো তোমালোক সকলোৰে সুবিধাৰ্থে জিএনএম নাৰ্ছিঙৰ এটা গুড নিউজ আছে যদি তোমালোকে ইংলিছত 40ৰ কম মাৰ্ক পাইছা দেন তেতিয়াও তোমালোকে জিএনএম নাৰ্ছিঙৰ বাবে এপ্লাই কৰিবলৈ এলিজিবল হয় যিমানখিনি ষ্টুডেণ্টে 40ৰ কম মাৰ্ক পাইছা ইংলিছত এইচএছত অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ক্লাছ 12ত যদি তোমালোকে বাকী ছাবজেক্ট কেইখনত ঠিক ঠাক আছে ইংলিছত 40ৰ কম পাইছা পাছ কৰিছা 31 আছে 32 আছে 36 আছে 39 আছে দেন তেতিয়া তোমালোকে এলিজিবল হয় জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিবলৈ আৰু সিট ল'বলৈ আজি কিছু সময় পূৰ্বে ফাইনেলি আৰু এখন নতুনকৈ নোটিছ ৰিচিডিউল কৰি দিছে সেই নোটিছখন তোমালোকক মই শ্ব' কৰাই দিছোঁ সো এই নোটিছখনত তোমালোকে চাব পাৰা এই নোটিছখনত যদি মই তোমালোকক দেখুৱাই দিওঁ ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত তোমালোকে 4 নম্বৰ পইণ্টৰ এটো চাব পাৰা পইণ্ট এ পইণ্ট বি পইণ্ট এ ক্লিয়াৰলি লিখা আছে ক্লাছ 12ৰ তোমালোকৰ ফিজিক্স কেমিষ্ট্ৰি বায়'লজি উইথ এণ্ড ইংলিছ এই চাৰিটা ছাবজেক্ট মিলি 40%ৰ ওপৰত হ'ব লাগিব মাৰ্ক এতিয়া তোমালোকে যদি 40ৰ কম মাৰ্কো পোৱা দেন তেতিয়াও তোমালোকে জিএনএম নাৰ্ছিঙো কৰিবৰ বাবে এলিজিবল হয় এইটো খবৰ বা এই আপডেটটো বহুত ষ্টুডেণ্টৰ বাবে লাভদায়ক হ'ব কাৰণ বহুখিনি এনেকুৱা ষ্টুডেণ্ট আছে যিখিনি ষ্টুডেণ্টৰ ইংলিছত 40ৰ কম মাৰ্ক আছে আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনি ইংলিছত বহুত কেঁচা হয় সেইবাবে কম মাৰ্ক থাকি যায় সো যদিহে তোমালোকৰ এইচএছত অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰীত 40%ৰ কম আছে দেন তেতিয়া তোমালোকে এলিজিবল হয় জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিবৰ বাবে বৰ্তমান মই জিএনএম নাৰ্ছিঙৰ অনলাইন এপ্লাই চলি আছে তোমালোকে অনলাইন এপ্লাইটো কৰি দিবা কিন্তু ইয়াতে এটা কণ্ডিশ্যন আছে এই নিউ নোটিছখনৰ হিচাপত তোমালোকৰ ইংলিছত পাছ কৰিব লাগিব ইংলিছত পাছ কৰিব লাগিব 40ৰ কম মাৰ্ক হ'লে হৈ যাব কিন্তু ফিজিক্স কেমিষ্ট্ৰি বায়'লজি এই তিনিখনত পাছ কৰিব লাগিব গ্ৰেছ মাৰ্ক থাকিব নালাগিব যদি গ্ৰেছ মাৰ্ক আছে দেন তেতিয়া তোমালোকে এলিজিবল নহবা সো এইটো বস্তু মনত ৰাখিবা যদি তোমালোকৰ গ্ৰেছ আছে দেন তোমালোকে এলিজিবল নহয় কিন্তু যদি ইংলিছত 40 মাৰ্কৰ তলত আছে দেন তেতিয়া তোমালোকে এলিজিবল হয় সো ইয়াৰ পিছত বাকি যিখিনি বস্তু আছে বাকি বস্তুখিনি অলমোষ্ট সেমই হয় এই নোটিছখনৰ বিষয়ে আৰু বাকি তোমালোকৰ সিট কেপাচিটিখিনি বিষয়ে অলপমান চাই ল'বা ইয়াতে কিছুমান সৰু সুৰা দুটা ৱাৰ্ড চেঞ্জ হৈছে তোমালোকে এইখিনি বস্তু চাই ল'লে গম পাবা আৰু যিমানখিনি ষ্টুডেণ্টে প্ৰিপাৰেশ্যন কৰি আছে তোমালোক সকলোৰে সুবিধাৰ্থে আমাৰ ফালৰ পৰা আমি কাৰেণ্টলি তোমালোকক বাবে নিউ এটা বেটচ লঞ্চ কৰিছোঁ যিটো বেটচ হ'ল 2.0 ইয়াৰ আগৰ যিটো প্ৰথম বেটচ আছে সেই বেটচটো অলৰেডি ফিল আপ হৈ গ'ল এইটো আমাৰ সেকেন্ড বেটচ হয় এই সেকেন্ড বেটচৰ ভিতৰত টোটেল 100টা ষ্টুডেণ্ট থাকিব এই 100টা ষ্টুডেণ্টক আমাৰ ফালৰ পৰা আমি লাইভ ক্লাছ হোৱাটছএপ ছাপোৰ্ট এক্সাম ষ্ট্ৰেটেজি ৰেকৰ্ডেড ক্লাছ পিডিএফ নোটছ কুইজেছ মক টেষ্ট উইকলি টেষ্ট ডাউট সলভিং সেশন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সকলোবিলাক বস্তু দিয়া যাব লগতে মডেল কুৱেশ্যন পেপাৰ আমাৰ ফালৰ পৰা আমি প্ৰভাইড কৰিম লাষ্ট ইয়াৰ আমাৰ ফালৰ পৰা বহুখিনি ষ্টুডেণ্টে সিট পাইছে মৰিগাঁও চিভিল হস্পিটেলত পঢ়ি আছে তেওঁলোকে এমএমচিএইচত পঢ়ি আছে লগতে তেওঁলোকে জিএমচিএইচত পঢ়ি আছে এএমচিএইচত পঢ়ি আছে বিভিন্ন কলেজত পঢ়ি আছে ধুবুৰীত পঢ়ি আছে বহুখিনি ষ্টুডেণ্ট পঢ়ি আছে আমি এইবাৰো আশাবাদী যে আমাৰ এই ইনষ্টিটিউচনৰ ফালৰ পৰা এইবাৰো ভালেখিনি ষ্টুডেণ্টে সিট পাব যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ অৰ্থাৎ এই ক্ৰেছ কোৰ্ছত এনৰোলমেণ্ট কৰা নাই আজি এনৰোল কৰা এট দ্য টাইম অফ এনৰোলমেণ্ট তোমালোকে কুপন কোড ইউজ কৰিবা OFF200 দেন ইনষ্টেণ্টলি তোমালোকে 200 ৰুপিজ ডিছকাউণ্ট পাবা আৰু ইফেক্টিভ প্ৰাইচ হ'ব 999 ৰুপিজ এই 999 ৰুপিজৰ বিনিময়ত তোমালোকক আপ টু এডমিশ্যনলৈ আমাৰ ফালৰ পৰা আমি ছাপোৰ্ট প্ৰভাইড কৰিম কাউন্সিলিঙৰ টাইমত আমি তোমালোকক হেল্প কৰিম এডমিশ্যনৰ সময়ত তুমি যোনখন কলেজত এডমিশ্যন পা সেইখন কলেজত এডমিশ্যন লোৱাৰ প্ৰপাৰ ৰোডমেপ আমি প্ৰভাইড কৰিম বা আমি তোমালোকক পাৰিলে পাৰ্চনেলি মেণ্টৰশ্বিপো প্ৰভাইড কৰি দিম এট দ্য টাইম অফ এডমিশ্যন সো এইখিনি আছিল যিমানখিনি ষ্টুডেণ্টে এতিয়ালৈ এনৰোলমেণ্ট কৰা নাই এনৰোলমেণ্ট কৰা আৰু যিমানখিনি ষ্টুডেণ্টে এপ্লাই কৰা নাই তোমালোকে অতি সোনকালে এপ্লাইটো কৰি লোৱা সো যদিও তোমালোকে ক্ৰেছ কোৰ্ছ ৰিগাৰ্ডিং কাৰোবাৰ কিবা ডাউট আছে জিএনএম নাৰ্ছিঙত দেন তোমালোকে এটা কাম কৰিব পাৰা স্ক্ৰীণত শ্ব' হৈ থকা কণ্টেক্ট নাম্বাৰটোত হোৱাটছএপৰ জৰিয়তে কণ্টেক্ট কৰিব পাৰা যিখিনি ডাউট আছে ডাউটখিনি সুধি ল'বা আমাৰ টিমৰ ফালৰ পৰা উইদিন ফিউ মিনিটছৰ ভিতৰত তোমালোকৰ ডাউটখিনি বা কুৱেৰিজখিনি ছল্ভ কৰি দিবলৈ ট্ৰাই কৰা যাব আৰু যিমানখিনি ষ্টুডেণ্টৰ ইংলিছত 40ৰ কম আছে তোমালোকৰ বাবে গুড নিউজটো মই অলৰেডি কৈ দিলোঁ যদিও 40ৰ কম আছে বাট তোমালোকে ফিজিক্স কেমিষ্ট্ৰি বায়'লজিত উইদাউট গ্ৰেছ মাৰ্ক পাছ কৰিছা তোমালোকে এলিজিবল হয় জিএনএম নাৰ্ছিঙত অনলাইন এপ্লাই কৰি দিবা যদিও ভাল তোমালোকে মাৰ্ক এটা কেৰি কৰিব পাৰা দেন ভাল এখন কলেজ লাইক জিএমচিএইচ এমএমচিএইচ বা এএমচি তেনেকুৱা ধৰণে হাইলি যিকেইখন টপ কোৱালিটিৰ কলেজ আছে সেই টপ কোৱালিটিৰ কলেজত পঢ়িব পাৰিবা তাকো মেডিকেল কলেজত সো এইখিনি আছিল যদিও তোমালোকে এতিয়ালৈ ক্ৰেছ কোৰ্ছ এনৰোলমেণ্ট কৰা নাই লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স এনৰোল নাও এট দ্য টাইম অফ এনৰোলমেণ্ট কুপন কোড ইউজ কৰিবা OFF200 ইনষ্টেণ্টলি 200 ৰুপিজ ডিছকাউণ্ট পাবা আৰু ইফেক্টিভ প্ৰাইচ হ'ব 999 ৰুপিজ সো আজিলৈ মানে জয় আই অসম